ভিডিওৰ দ্বাৰা 10 লাখ টকা উপাৰ্জন অৰ্চিতাৰ প্ৰাক্তন প্ৰেমিকৰ ওপৰত এটা ৱেব পেজ ক্ৰিয়েট কৰি পৰ্নোগ্ৰাফিক কন্টেন্ট ভিউ কৰাৰ কাৰণে লিংক এটা তাত দিলে তাত এটা সাবস্ক্ৰিপশ্যনৰ সিস্টেম আছিল সেইটো সাবস্ক্ৰিপশ্যনৰ পৰা তেওঁ এতিয়া টকা পালে সো এজ দ্য ক্ৰাইম কন্টিনিউ হি আৰ্ন কৰাৰ আৰম্ভ কৰিলে আৰু হি এতিয়ালৈকে অলমোষ্ট 10 লাখ মান এটা পালে গোটেইখিনি প্ৰচেছৰ মানসিক নিৰ্যাতনৰ উদ্দেশ্যেৰে ব্যৱহাৰ কৰিছিল প্ৰাক্তন প্ৰেমিকাৰ ফটো যেটো আমি এতিয়ালৈকে তেওঁ ইন্টাৰোগেশ্যন কৰা গম পালো হি ওয়াজ অনলি ট্ৰাইং টু ডু এন হাৰাসমেন্ট বেসড অন পাৰ্সোনাল ৰিজনস তেওঁলোকৰ কিবা পাষ্ট আছে হেতু ওপৰত ডিপেন্ড কৰি হি হাৰাসমেন্ট কৰি পোহৰলৈ আহিছে টেক্সজুৰি খলকনি তোলা অৰ্চিতা কাণ্ডৰ ভয়ংকৰ তথ্য কিন্তু কেনেকৈ ধৰা পৰিল প্ৰাক্তন প্ৰেমিক প্ৰীতম বৰা এইজনে প্ৰীতম বৰা আৰক্ষীয়ে সদৰি কৰা অনুসৰি প্ৰীতম বৰা মেকানিকেল ইঞ্জিনিয়াৰ এসময়ত অৰ্চিতা ফুকন নামৰ যুৱতীৰ সৈতে একেলগে পঢ়িছিল প্ৰীতমে পিছৰ পৰ্যায়ত অৰ্চিতাৰ প্ৰেমৰ পৰা প্ৰত্যাখ্যিত হৈছিল প্ৰীতম এসময়ৰ মেধাৱী ছাত্ৰী অৰ্চিতা ফুকন এতিয়া সম্ভ্ৰান্ত ঘৰৰ বুৱাৰী কিন্তু প্ৰেম প্ৰত্যাখ্যিত প্ৰীতম বৰাই পুতক তোলাৰ বাবে ৰচিছিল ভয়ংকৰ কু অভিসন্ধি অৰ্চিতা ফুকনৰ নাম লৈ খুলিছিল এটা ইনষ্টাগ্ৰাম একাউণ্ট এয়াৰ দ্বাৰা অৰ্চিতাৰ মুখমণ্ডল অন্য সুন্দৰী যুৱতীৰ শৰীৰৰ সৈতে সংযোগ কৰিছিল আনকি আমেৰিকাৰ নীলাছবিৰ নায়িকা কেন্দ্ৰা লাষ্টক সাক্ষাৎ কৰা বুলি ইনষ্টাগ্ৰামত ফটো আপলোড কৰিছিল তাৰ পিছতেই দেশজুৰি খলকনিৰ সৃষ্টি হৈছিল অসমীয়া যুৱতীয়ে নীলাছবি জগতত প্ৰৱেশ কৰা বুলি প্ৰচাৰ হৈছিল চৌদিশে আনকি ইণ্টাৰনেটত বেবিডল আৰচিৰ ভিডিঅ' বিচাৰি হাবাথুৰি খাইছিল একাংশই এই কাণ্ড দেখি মানসিকভাৱে ভাগি পৰি জীয়াই থকাৰ প্ৰেৰণা হেৰুৱাই পেলাইছিল ডিব্ৰুগড়ৰ বুৱাৰী অৰ্চিতাই ভগ্নীক ন্যায় দিয়াৰ উদ্দেশ্যেৰে ডিব্ৰুগড় থানাত এজাহাৰ দাখিল কৰে অৰ্চিতা ফুকনৰ ভাতৃয়ে তাৰ পিছতে পোহৰলৈ আহে অৰ্চিতা ফুকন কাণ্ডৰ আঁৰৰ ৰহস্য আৰক্ষীয়ে অনুসন্ধান চলাই তিনিচুকীয়াৰ এটা ভাড়াঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে প্ৰীতম বৰাক কিন্তু এয়া কেনেকৈ সম্ভৱ কৰিলে আৰক্ষীয়ে 294 351 subsection 2 336 subsection 4 and 356 subsection 2 of BNS এই কেছ ৰেজিষ্টাৰ কৰাৰ পিছত তেওঁলোকে যেতিয়া কমপ্লেইণ্ট আমাক দিছিলে তাত এটা ইনষ্টাগ্ৰাম পেজৰ ৰেফাৰেন্সো দিছিলে এই পেজৰ ৰেফাৰেন্স আমি যেতিয়া ক্ৰেডেনশিয়েলটো বিচাৰিলোঁ যে যেতিয়া এই পেজটো ক্ৰিয়েট কৰা হৈছে সেই সময়ত কি ক্ৰেডেনশিয়েল আৰু ইনফৰমেশ্যন দিয়া গৈছিলে ইনষ্টাগ্ৰামক পেজ ক্ৰিয়েট কৰিবলৈ তাত আমি এটা কণ্টেক্ট নম্বৰ পালোঁ সেই কণ্টেক্ট নম্বৰ আমি যেতিয়া ট্ৰেছ কৰিছিলোঁ আমি যিজন আকিউজডক এতিয়া আৰেষ্ট কৰিছোঁ এইজনৰ আইডেণ্টিটিটো ট্ৰেছ হ'ল এইটো ইনফৰমেশ্যনৰ ওপৰত ডিপেণ্ড কৰি আমি ভিক্টিমৰ লগত ক্ৰছ চেক কৰিলোঁ যে এইজন নামৰ যিটো প্ৰতীম বৰা নামৰ আকিউজ এতিয়া আৰেষ্ট হৈছে তেওঁক চিনি পায় নেকি তেওঁ কনফাৰ্ম কৰিছে যে প্ৰতীম বৰা যিজন আকিউজ আৰু ভিক্টিমজনে একেলগে পঢ়া তেওঁৰ মানে তেনেকুৱা এটা পাষ্ট একুৱেণ্টেঞ্চ আছিলে তো সেইটোৰ ওপৰত ডিপেণ্ড কৰি আমাৰ অকল ছাছপিশ্যনে নহয় কনফাৰ্ম হ'ল যে এইজনে সেইবোৰ বস্তু কৰিছে সেইকাৰণে তেওঁক আৰেষ্ট কৰা হৈছে বাকি এতিয়া পৰৱৰ্তী ইনভেষ্টিগেশ্যন গোটেই আপোনালোকে বহুতো চিজ কৰিছে চিজাৰো আছে ইলেক্ট্ৰনিক সামগ্ৰী গতিকে এই তথ্যসমূহ কেনেধৰণে কি আপোনালোকে গোটেই তদন্ত প্ৰক্ৰিয়াত আপোনালোকে ভাবে যে আপোনাক সহায় কৰিব এতিয়া আমি যিবোৰ বস্তু চিজ কৰিছোঁ তাত এটা লেপটপ আছে দুটা মোবাইল ফোন আছে হাৰ্ড ডিস্ক আছে ট্যাবলেট আছে পেন ড্ৰাইভ আছে কাৰ্ড ৰিডাৰ আছে আৰু কেইটামান সিম কাৰ্ড আছে তো যেতিয়া এটা ডিজিটেল ক্ৰাইম থাকে তাত মাল্টিপল লেয়াৰ্ছ থাকে আৰু মাল্টিপল এজেঞ্চিবোৰৰ পৰা ডেটাটো খোজা হ'ব সেইকাৰণে এতিয়া যিহেতু কেছটো অকল যোৱাকালিয়ে ৰেজিষ্টাৰ হৈছে এতিয়া প্ৰিলিমিনাৰী ষ্টেজত চলি আছে এই গোটেইখিনি যে তেওঁ কেইটামান ছফ্টৱেৰ ব্যৱহাৰ কৰিছে এআই ছাপ'জ ডিজায়াৰ এটা আছে অ'পেন আৰ্ট আছে মিড জাৰ্নি আছে তেনেকুৱা কেইটামান এআই ভিডিঅ' আৰু ফটোগ্ৰাফ জেনেৰেট কৰাৰ কাৰণে ছফ্টৱেৰবোৰ থাকে তো এই গোটেইখিনি আমি ডেটাটো চিক কৰিম যে সি কি ক্ৰেডেনশিয়েলৰ এইবোৰ ক্ৰিয়েট কৰিছে ফেক প্ৰফাইল কিমানখিনি ক্ৰিয়েট কৰিছে জিমেইল আইডি কেইটামান ফেক ক্ৰিয়েট কৰিছে ইনষ্টাগ্ৰাম ৱেব পেজেছ আছে তেনেকুৱা বহুত ধৰণৰ ইনফৰমেশ্যন আছে আৰু গোটেইখিনি এজেঞ্চি যিবোৰ ইয়াত ইনভলভ আছে চবৰ পৰা ডেটা খোজা হ'ব বহু লোকে এইটোক আকৌ ফৰৱাৰ্ড কৰিছে বা তেওঁলোকে বেয়াকৈ কমেণ্ট কৰিছে গোটেই পষ্টবিলাকত সেইসকল লোকৰ বিৰুদ্ধেও কেনেধৰণৰ আপোনাৰ তদন্ত বা ব্যৱস্থা গ্ৰহণ কৰিব লাগে যিটো প্ৰিলিমিনাৰী ইম্প্ৰেশ্যন এইটো আছিলে তেওঁ অবচিন কণ্টেণ্টবোৰ আপলোড কৰিছে জানো তো অবচিন কণ্টেণ্ট আমি যেতিয়া এটা বস্তু চাওঁ ইণ্টাৰনেটত আমি আগত সেইটো অকণমান চিন্তা কৰিব লাগে যে ইনফৰমেশ্যনটো অথেণ্টিক হয় নহয় আৰু যিবোৰ এআই জেনেৰেটেড ইমেজ আৰু ভিডিঅ' থাকে তাত দেখা যায় মানে যদি আমি ভালকৈ চাওঁ বা মেটিকুলাছলি চাওঁ সেইটো হিউমেন ফিগাৰ যিটো থাকে এআই জেনেৰেটেড
তেওঁ দেখাটো আমি বুজি পাওঁ যে এইটো সঁচা নহয়, AI জেনেৰেটেড হ'ব পাৰে, কিন্তু আমি মানে ইমান চিন্তা নকৰোঁ। আমি ফটককৈ এটা কনক্লুজনত আহি যাওঁ যে যিটো ইনফৰ্মেশ্যন আমি পাই আছোঁ বা যিটো ফটো ভিডিঅ' চাৰ্কুলেট হৈ আছে গোটেইখিনি সঁচাই হ'ব। তো তেনেকুৱা মানুহবোৰ কমেণ্ট কৰিছে, আৰু এতিয়া যেতিয়া আমি তদন্ত কৰি যাম আমি চাম এইটো তেওঁৰ ওপৰত কি ধৰণৰ একশ্যনটো ল'ব লাগে। মেম, হোৱাট ইজ দ্য ৰিজন বিহাইণ্ড ইট? কিয় কৰিছিলে এইটো? গোটেই বস্তুটো কিয় কৰি আছিলে? ইণ্টেনশ্যনেলি কৰিছিলে নে এইটো পইচাৰ কাৰণে কৰিছিলে নে গোটেই কথাটো কি? যিটো আমি এতিয়ালৈকে তেওঁ ইণ্টাৰগেশ্যন কৰা গম পালোঁ, হি ৱাজ অনলি ট্ৰাইং টু ডু এন হাৰাছমেণ্ট বেছড অন পাৰ্চনেল ৰিজনছ। তেওঁলোকৰ কিবা পাষ্ট আছে, সেইটোৰ ওপৰত ডিপেণ্ড কৰি সি হাৰাছমেণ্ট কৰি আছিলে। আৰু এটা সময়ৰ পিছত তেওঁ যেতিয়া লিংকট্ৰিৰ ওপৰত এটা ৱেব পেজ ক্ৰিয়েট কৰি পৰ্নোগ্ৰাফিক কণ্টেণ্ট ভিউ কৰাৰ কাৰণে লিংক এটা তাত দিলে, তাত এটা ছাবস্ক্ৰিপশ্যনৰ ছিষ্টেম আছিলে, সেইটো ছাবস্ক্ৰিপশ্যনৰ পৰা তেওঁ এতিয়া টকা পালে। চ' এজ দ্য ক্ৰাইম কণ্টিনিউ সি আৰ্ণ কৰাৰ আৰম্ভ কৰিলে, আৰু সি এতিয়ালৈকে অলমষ্ট 10 lakhs মান এটা পালে গোটেইখিনি প্ৰচেছৰ পৰা। চ' হি বিকেম গ্ৰীডি আফটাৰ দেট। He kept on continuing the crime because of this greed, which initially started as an harassment due to personal reasons. এই যুৱকজন যিজন আটক হৈছে, কৰায়ত্ব হৈছে আপোনালোকৰ, তেওঁৰ শিক্ষা ক'ত কেনেকৈ পঢ়িছিলে, কি কৰিছিলে, সেইখিনি কিবা জনাব পাৰিব? কলেজৰ নামটো নকওঁ, কিন্তু তেওঁ বাই এডুকেশ্যনেল বেকগ্ৰাউণ্ড হি ইজ এ মেকানিকেল ইঞ্জিনিয়াৰ। হয়তো কি ক'ব এতিয়া সামাজিক মাধ্যমত যিধৰণে এনেধৰণৰ অপৰাধবিলাক আগবাঢ়ি গৈছে, বৃদ্ধি পাবলৈ লৈছে, গতিকে এই সম্পৰ্কে এতিয়া ছ'চিয়েল মিডিয়াত যিসকলে পষ্ট কৰি থাকে এনেধৰণৰ ক্ৰাইমবিলাক কৰি আছে, সেই সম্পৰ্কে আপুনি কি ক'ব? মই সেইটোৱে ক'ব বিচাৰিম যে এভৰিবডি শুড বি আৱেৰ যে এনি টাইপ অফ ক্ৰাইম ইউ ডু, ইভেন বাই ইমপাৰ্চনিফিকেশ্যন, ইউ উইল বি এৰেষ্টেড ওৱান ডে। দেৰ ইজ ন' ক্ৰাইম ফ্ৰম উইচ ইউ কেন এস্কেপ। এণ্ড শেষত মই সেইটোৱে ক'ব বিচাৰিম যে কাইণ্ডলি মোৰ অনুৰোধ থাকে যে আপোনালোকে এতিয়া ভিক্টিমৰ আৰু হাৰাছমেণ্ট নকৰিব। টু প্ৰটেক্ট দি আইডেণ্টিটি অফ দ্য ভিক্টিম, ইট ইজ এভৰিবডিজ ডিউটি যে আমি এতিয়া গম পালোঁ যে গোটেইখিনি বস্তু ফেক হয়, AI জেনেৰেটেড আছে। So that is why I will issue a request to everybody not to further circulate any photo or video concerning the victim. It purely constitutes her harassment. মেম, ইভেন মানে এতিয়াও আমি দেখি আছোঁ বিভিন্ন মাধ্যমত তেনেধৰণে ফটোখন ইউজ কৰি বা এনেধৰণে ইউজ কৰি এতিয়াও বাবাতৰি বা ইত্যাদি পষ্ট দি থকা হৈছে। সেই ক্ষেত্ৰত কি ব্যৱস্থা লোৱাৰ সম্ভাৱনা আছে মেম? এতিয়াও হৈ আছে কিন্তু আফটাৰ যিহেতু আগত মানুহে গম পোৱা নাছিলে, তেওঁলোকে এনেকুৱা ভাবিব পাৰে যে এইটো সঁচা হয়, বাট নাও দেট উই হেভ ইছ্যুড আ প্ৰেছ ব্ৰিফিং এণ্ড গিভেন আ ক্লাৰিফিকেশ্যন, এইটো কমপ্লিটলি ফেক আৰু AI জেনেৰেটেড আছে। ইয়াৰ পিছতো যদি মানুহে চাৰ্কুলেট কৰে, তাত বেয়া কমেণ্ট কৰে, ফটো ভিডিঅ' আৰু ভিক্টিমৰ যদি হাৰাছমেণ্ট কৰে, হোৱাট এভাৰ ইজ দ্য নেচেচাৰী লিগেল একশ্যন ইট উইল বি টেকেন এগেইনষ্ট এভৰিবডি। তেওঁ অকলে আছিল নে আৰু কোনোবা থাকিব পাৰে মেম? এতিয়ালৈকে আমি যিটো গম পাওঁ তাই অকলে কৰিছে, co-accused কোনো আমি পোৱা নাই। আৰক্ষীৰ অনুসন্ধানত হয়তো আৰু বহুত তথ্য পোহৰলৈ আহিব, কিন্তু এটা কথা স্পষ্ট হ'ল যে এয়াই বহন কৰিছে ভয়াৱহ ভৱিষ্যতৰ ইংগিত। যিকোনো মুহূৰ্তত আপুনিও বলি হ'ব পাৰে চাইবাৰ অপৰাধৰ। গতিকে সাৱধান হওক, সজাগ হওক সকলোৱে। ডিব্ৰুগড়ৰ পৰা হৰেণ সোণোৱালৰ ৰিপৰ্ট, অসম লাইভ 24।